ৰাতিপুৱা শুই উঠিয়ে গাটো তিয়াই মই এয়া কিচেনত আহিলোঁ। লগতে মই গৰম পানী এগিলাছো খাই ল'লোঁ আৰু এয়া অমু স্কুলৰ কাৰণে মই ৰেডি কৰিছোঁ টিফিন। আজি টিফিনত মই ফ্ৰাইড ৰাইচ দিছোঁ, একদম চিম্পুলকৈ বনাইছোঁ। আৰু এয়া অমু ওলাই আছে, আজিকালি সি নিজে ইউনিফৰ্ম কৰে। আৰু এয়া চাওক, তাৰ ফ্ৰাইড ৰাইচ হৈ গ'ল আৰু মই আজি টিফিনত এটা চকলেটো দিছোঁ। আৰু এয়া তাক মই লৰালৰিকৈ ভাতকেইটা খুৱাই লৈছোঁ। সি খাবলৈ ইচ্ছা একদমেই নকৰে, তথাপিও মই জোৰ কৰি হ'লেও খুৱাই দিওঁ, কাৰণ স্কুলত ইমান খেলে। আহি পাওঁতে মানে তাক যেতিয়া স্কুলৰ পৰা আহে ন, একদম অৱস্থা কাহিল হৈ আহে। এয়া খাবলৈ ইচ্ছা কৰা নাই, তথাপিও মই তাক খুৱাইছোঁ। আৰু লগতে এইবোৰ উৎপাতবোৰ আছেই তাৰ। এয়া সি যাবলৈ ওলালে এতিয়া। তাক মই পঠিয়াই চিধা মই মোৰ কামখিনি কৰি লওঁহি, মানে মই ব্ৰেকফাষ্টটো কৰি লওঁ লগালগ, কাৰণ পিছত আকৌ মই একদম সময় নাপাওঁ। নমু উঠি যায়, আকৌ তাৰ লগত লাগিব লাগে। উঠিলা উঠিলা, হেল্ল' উঠিলা, ইমান দেৰি শুলা। তোমাক মই এইফালেহে শুৱাই থৈছিলোঁ, তুমি গৈ যে সেইফালে পালাগে কেনেকৈ? কেনেকৈ পালাগে? আহা আহা। নমুক মই মুখ চুখ ধুৱাই মেলি আকৌ তলত থৈ আহোঁ ককা আইতাকৰ লগত অলপ সময় থাকক বুলি, কাৰণ মই তেতিয়া আহি আকৌ ৰুমৰ কামবিলাক কৰোঁ, ৰুম চুম চাফা কৰোঁ।